Hello. Okay. Very good evening, all of you. আমি ইন্ডিয়ান পলিটি পঢ়ি আছিলো সৰি হিষ্ট্ৰী পঢ়ি আছিলো আমি সো হিষ্ট্ৰী আমি লাষ্ট ক্লাছত আমাৰ ইন্ডিয়ান হিষ্ট্ৰী আমি প্ৰায়খিনি শেষ কৰিলো মানে আৰু মাত্ৰ দুটা বস্তু আমাৰ থাকি গৈছিলে সেইটা হ'ল আমাৰ বুদ্ধিজিম আৰু জৈনিজিম মানে আমাৰ ধৰ্মটো থাকিলে চাবলৈ কি আছিল এইটা আমাৰ বুদ্ধিজিম আৰু জৈনিজিমৰ বিষয়ে চাবলৈ আছে ৰাইট কি আছিল আমাৰ বুদ্ধিজিম মানে বুদ্ধিজিম আৰু আমাৰ কি আছিল বুদ্ধিজিম লিখা ভুল হৈছে বুদ্ধিজিম আৰু আমাৰ জৈনিজিম চাবলৈ আছিলে হয়নে জৈনিজিম চাবলৈ আছিলে ওকে সো আমি এই বুদ্ধিজিম জৈনিজিমৰ ভিতৰত আজি আমি বুদ্ধিজিমটো পঢ়িলো অলপ ঠিক আছে না আমি বুদ্ধিজিম পঢ়িলো ঠিক আছে ওকে সো আমি আজি কি পঢ়িম আমি বুদ্ধিজিম পঢ়িম ৰাইট বুদ্ধিজিম আমি কি পঢ়িছিলো হিষ্ট্ৰী পঢ়িছিলো হিষ্ট্ৰী আমি গোটেইখিনি পঢ়া হৈ গ'ল মাত্ৰ আমাৰ ধৰ্ম দুটা আছে আৰু কিছুমান সৰু সৰু বস্তু আছে যিখিনি মই এটা ভিডিঅ'ত দি যাম ঠিক আছে না ওকে এটা আমি চাবলৈ বুদ্ধিজিম ওকে বুদ্ধিজিমৰ ফাউণ্ডাৰ কোন হয় বুদ্ধিজিম মুভমেন্টৰ মানে বুদ্ধতা বা বুদ্ধতাবাদ যেটো বস্তু ন মানে বুদ্ধ ধৰ্মৰ কথা কৈছো ন সো বুদ্ধ ধৰ্ম আমাৰ পৰা আৰম্ভ হৈছে এই মুভমেন্ট কোনে আৰম্ভ কৰিছিলে গৌতম বুদ্ধ আৰম্ভ কৰিছিলে ৰাইট আৰু গৌতম বুদ্ধ আছিল তেওঁৰ নামটো প্ৰথমে তেওঁৰ নামটো গৌতম বুদ্ধ নাছিলে তেওঁৰ নামটো কি আছিল প্ৰথমে সিদ্ধাৰ্থ আছিল তেওঁৰ নামটো কি আছিল সিদ্ধাৰ্থ আছিল ঠিক আছে সো আমি বুদ্ধ দেৱৰ যেটো আৰম্ভণি কৰিছো এতিয়া যে তেওঁ কি ধৰ্ম প্ৰচাৰ কৰিছে তেওঁ কি ধৰ্ম অনুসাৰ কৰিছিলে তেওঁ বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিলে ৰাইট সো তেওঁ প্ৰথমে নাম কি সিদ্ধাৰ্থ আছিল সিদ্ধাৰ্থ ওকে সিদ্ধাৰ্থ আছিল কাৰ নাম আছিল সিদ্ধাৰ্থ গৌতম বুদ্ধ লৰালি কালৰ নাম কি আছিল সিদ্ধাৰ্থ আছিল আৰু গৌতম বুদ্ধ নামটো কেতিয়া হ'ল যেতিয়া তেওঁ জ্ঞান লাভ কৰিলে তেতিয়া পৰা তেওঁ কি হ'ল তোমাৰ কি হ'ল সিদ্ধাৰ্থ নামটো গৈ পেলাই গৌতম বুদ্ধ হ'ল ঠিক আছে না ওকে এই গৌতম বুদ্ধ তিনটা বস্তুৰ ওপৰত ডিপেন্ড কৰি থাকে তিনটা বস্তুৰ ওপৰত চলে তিনটা টপিকৰ ওপৰত এই কি বেছ কৰে সো হেকিটা কি ক'ব পাৰিবনে কোনোবা এটা হ'ল বুদ্ধ এটা হ'ল ধৰ্ম আৰু এটা হ'ল কি সংঘ মানে এটা হ'ল বুদ্ধ এটা ধৰ্ম এটা কি সংঘ ওকে সো প্ৰথমটো এইটো কি হয় এই গোটেই বুদ্ধ ধৰ্মটো তিনটা বেছত চলে মানে তিনটা বস্তুৰ ওপৰত বেছ কৰে সো এইটা কি হ'ল প্ৰথমটো নাম কি হ'ল মই বুদ্ধদেৱ মানে নিজে ঠিক আছে না বুদ্ধদেৱ নিজে সেকেন্ডটো কি হ'ল তোমাৰ ধৰ্ম আৰু থাৰ্ডটো কি হ'ল তোমাৰ সংঘ হৈ গ'ল ৰাইট এই তিনটা বস্তুৰ ওপৰত চলিব ঠিক আছে সো গৌতম বুদ্ধ জন্ম কৰিছিলে গৌতম বুদ্ধ জন্ম হৈছিলে 563 BCE কৰিছিলে তোমাৰ বহাগৰ এটা পূৰ্ণিমাৰ দিনত লুম্বিনী আৰু লুম্বিনীতে কৰিছে তোমাৰ নেপালত আছে ৰাইট সো বুদ্ধদেৱৰ কেতিয়া আছিল জন্ম হয়নে তেওঁৰ জন্ম কেতিয়া 563 BC কৰিছিল তোমাৰ লুম্বিনী কৰিছিলে লুম্বিনী ওকে এই লুম্বিনীতে কৰিছে লুম্বিনীতে তোমাৰ নেপালত আছে লুম্বিনীতে কৰিছে লুম্বিনী এতিয়া নেপাল ওকে সো নেপালৰ লুম্বিনী কি হৈছে তোমাৰ গৌতম বুদ্ধৰ জন্ম হৈছিলে ওকে আৰু তেওঁৰ দেউতাকৰ নাম কি আছিল শুদ্ধোধন দেউতাকৰ নাম শুদ্ধোধন কি তেওঁৰ দেউতাকৰ নাম আছিল দেউতাক কি আছিল দেউতাকৰ নাম শুদ্ধোধন ওকে দেউতা কৈলে তোমাৰ শুদ্ধোধনা ওকে শুদ্ধোধনা কোনে তোমাৰ মানে বুদ্ধদেৱৰ দেউতাক হয় ওকে মাকৰ নাম কি আছিল তেওঁৰ মাকৰ নাম কি আছিল মায়া হয়নে মায়া ওকে মাকৰ নাম কি আছিল মায়া আছিল ৰাইট ওকে মাকৰ নাম কি আছিল মায়া আছিল আৰু তেওঁ এই গৌতম বুদ্ধ মানে তোমাৰ সিদ্ধাৰ্থ সৰু হৈ থাকোতে মাকৰ মৃত্যুবৰণ হৈছিল আৰু মাকৰ মৃত্যুবৰণ হোৱাৰ কাৰণে তেওঁ মাহিমাকে স্বাস্থ্য কৰিছিলে মাহিমাকৰ নাম কি তোমাৰ প্ৰজাপতি গৌতমী মাহিমাকৰ নাম কি আছিল প্ৰজাপতি গৌতমী ওকে মাহিমাক কি নাম প্ৰজাপতি গৌতমী ওকে প্ৰজাপতি গৌতমী এই প্ৰজাপতি গৌতমী কোন হয় তোমাৰ সিদ্ধাৰ্থৰ মাহিমাক আৰু সিদ্ধাৰ্থ মানে কোন হয় তোমাৰ গৌতম বুদ্ধ হয় কোন সিদ্ধাৰ্থ হয় ঠিক আছে না এখিলে কাৰ প্ৰতি কাৰণে ওকে তেওঁ বিয়া পাতিছিলে নে বিয়া পাতিছিলে কেই বছৰ বয়সত বিয়া পাতিছিলে তেওঁ তোমাৰ 16 বছৰ বয়সত বিয়া পাতিছিলে ঠিক আছে না 16 বছৰ বয়সত বিয়া পাতিছিলে আৰু ওয়াইফৰ নাম কি তোমাৰ যশোধাৰা ওকে পত্নীৰ নাম কি হ'ব পত্নীৰ নাম কি যশোধাৰা হয় না যশোধাৰা আৰু কেই বছৰ বয়সত বিয়া পাতিছিলে তেওঁ 16 বছৰ বয়সত বিয়া পাতিছিলে 16 বছৰ বয়সত গৈছিলে পত্নীক বিয়া পাতিছিলে কোনে বিয়া পাতিছিলে গৌতম বুদ্ধই বিয়া পাতিছিলে তেওঁ সন্তান হৈছিলে না সন্তান আছিলে এটা ল'ৰা সন্তান আছিলে যাৰ নাম কি তোমাৰ ৰাহুল আছিল ওকে ৰাহুল কি নাম আছিলে ৰাহুল কাৰ সন্তান আছিলে তোমাৰ গৌতম বুদ্ধৰ সন্তানৰ নাম ৰাহুল ঠিক আছে না সো আমি কি পঢ়িছো এতিয়া আমি এতিয়া বুদ্ধিজিম পঢ়ি আছো বুদ্ধিজিমৰ তোমাৰ স্টাৰ্ট কোনে কৰিছিলে গৌতম বুদ্ধে কৰিছিলে গৌতম বুদ্ধ সৰুকালৰ নাম কি তোমাৰ সিদ্ধাৰ্থ আছিলে জন্ম 563 BC আছিলে লুম্বিনী কৈছিলে তোমাৰ নেপালৰ হয়নে নেপালত ওকে এখিলে কাবা কিবা তাত আছে নেকি
এইখিনিলৈকে বুজি নোপোৱা আছে নেকি কোনোবাই ওকে চ' তেওঁৰ জীৱন কিয় চেঞ্জ হৈছিলে বাৰু তেওঁ কিয় জ্ঞান লাভৰ কাৰণে গৈছিলে ক'ব পাৰিবানে চোৱা এই যেতিয়া আমাৰ বুদ্ধদেৱৰ জন্ম হৈছিলে তেতিয়া গণকে কৈছিলে চোৱা চিতা কৰা মানুহে কৈছিলে যে এওঁ কি কৰা হৈছে এওঁ বহুত জ্ঞানী হ'ব এদিন কি হ'ব বহুত জ্ঞানী মানুহ হ'ব আৰু এই তেওঁ জ্ঞানৰ গোটেই জগতখনক পোহৰাই তুলিব আৰু জ্ঞান বিচাৰি পেলাই হেনো তেওঁ ঘৰ এৰি যাবগে বুলি কৈছিলে সেইকাৰণে বাপেকে ভাবিলে যে এই সৰুতে মাক ঢুকাইছে আৰু মাহীমাক আহিছে গোটেই ঘৰখন খেলি মেলি যদি ল'ৰাও যায়গে মোৰ কি হ'ব অৱস্থা সেইকাৰণে বুদ্ধদেৱক কি কৰিলে ঘৰতে থাকিবলৈ দিয়ে সদায় কোনো ধৰণৰ বাহিৰলৈ যাবলৈ মেলিবলৈ দিয়া নহয় কাক বুদ্ধদেৱক যাবলৈ মেলিবলৈ দিয়া নহয় কিন্তু এদিন কি হ'ল তেওঁ ফুৰিবলৈ মন গ'ল চোৱা ধনী মানুহবিলাকে দুখীয়া কি গমেই নাপায় দুখ কি বস্তু গমেই নাপায় হয়নে চ' তেওঁ কি হ'ল তেওঁ ৰজাৰ পৰিয়ালৰ মানুহ ন কোন গৌতম বুদ্ধ তেওঁ এদিন ভাবিলে যে মই অলপ বাহিৰলৈ যাব লাগে মই বাহিৰখন চাব লাগে চ' বাহিৰখনলৈ চাবলৈ যাওঁতে তেওঁ 3টা ইনচিডেণ্ট দেখিলে সেই চাৰিটা ইনচিডেণ্টে তেওঁৰ জীৱনটো সলনি কৰিলে বুলি ক'ব পাৰি যাৰ কাৰণে তেওঁ জ্ঞানৰ বাবে তেওঁ যাব লগা হ'ল প্ৰথম দেখিলে অল্ড মেন এজন বয়সস্থ মানুহ দেখিলে কি দেখিলে তেওঁ এজন অল্ড মেন দেখিলে ওকে অল্ড মেন সেই অল্ড মেনজন দেখিলে তেওঁ সুধিছে যে যিজন তেওঁ ৰথখন চলাই নিছে যে এইজন কেলে এনেকুৱা হৈ গ'ল দেখিবলৈ বোলে এজন বুঢ়া হ'ল কি হ'ল তাৰমানে কিনো বুঢ়া হোৱা মানে কি তেওঁ মানে বয়স যেতিয়া আমাৰ বাঢ়ি যাব তেতিয়া আমি বৃদ্ধ হৈ যাম আমি কাম কৰিব নোৱাৰা হৈ আমি বেলেগৰ ওপৰত ডিপেণ্ডেবল হৈ যাব লাগিব তাৰমানে কি সকলো মানুহ বুঢ়া হ'ব নেকি পৃথিৱীত বোলে সকলো মহাৰাজ ময়ো বুঢ়া হ'ম নেকি হয় মহাৰাজ আপুনিও বুঢ়া হ'ব ঠিক আছে নে তাৰপৰা গৈছে এজন বেমাৰী মানুহ দেখিলে এজন বেমাৰী মানুহ দেখিলে চিক মেন দেখিলে তো চিক মেনজন দেখি পেলাই সুধিলে যে এওঁ কি হৈছে বোলে কাহি আছে যে এনেকৈ বহি আছে কি হ'ল বোলে মহাৰাজ তেওঁ বেমাৰ হৈছে বেমাৰ হোৱা মানে কি মানে বেমাৰ হোৱা মানে নিজৰ মানে কি হয় শৰীৰত কিছুমান মানে দুৰ্বলতা দেখা দিয়ে তো চবৰে হ'ব নি বোলে চবৰে হ'ব কি মোৰ হ'ব হয় আপোনাৰ হ'ব সকলো মানুহৰ এনেকুৱা হ'ব হয় নেকি বোলে ডাঙৰ কথা হ'ব তেতিয়াহ'লে তাৰপৰা অলপ দূৰ গৈ পেলাই তেওঁ এজন ডেড মেন দেখিলে কি হয় ডেড মেন ওকে মানে মৰা মানুহ দেখিলে তেওঁ ক'লে যে এওঁ বোলে কেলে এনেকৈ চাঙিত উঠাই পেলাই লৈ গৈছে তেওঁ কি হ'ল বোলে তেওঁ মৃত্যু হোৱা মানে তাৰমানে আৰু তেওঁৰ সংসাৰত নাথাকে তেওঁ একো বুজি নাপায় দুখ সুখ একো বুজি নাপায় তেওঁ একোৱে নাইকিয়া জীৱনত তেওঁক আজিৰ পৰা আৰু এই মানে মানুহ হিচাপে তেওঁ থাকিব নাপাব চব মানুহ মৰিব নে বোলে চব মানুহ মৰিব আচ্ছা ডাঙৰ কথা হ'ল তেতিয়াহ'লে তাৰপৰা তেওঁ চেইন দেখিলে এজন ঋষি দেখিলে আৰু ঋষিজন দেখি পেলাই ক'লে এওঁ কি বোলে এওঁ ঋষি বোলে এওঁ কি কৰিছে এওঁ বোলে গোটেই মোক মায়ে এৰি দিলে বোলে ত্যাগ কৰি দিলে আচ্ছা হয় এই 4টা ইনচিডেণ্ট দেখাৰ পাছত গৌতম বুদ্ধই ঘৰলৈ গৈ ভাবিলে যে মই যাবগৈ লাগে মই কি কৰিব লাগে মোৰ জ্ঞান লাভৰ কাৰণে যাবগৈ লাগে মই এনেকৈ ঘৰত থাকিলে নহ'ব হয়নে চ' কি কৰিলে 29 years of age কি হ'ল মানে তেওঁ ঘৰ এৰি পেলাই গুচি গ'লগে এইখিনিলৈকে বুজি পাইছা নাই এইখিনিলৈকে বুজি পাইছানে ওকে এইটো চোৱা মহাবিনিশ কামনা এই মহাবিনিশ কামনা মানে কি জানানে মহাবিনিশ কামনা মানে হ'ল যি 29 years of age যেতিয়া বুদ্ধদেৱ ঘৰ এৰি পেলাই গুচি গৈছিলে সেই ইনচিডেণ্ট সেই ডিপাৰ্চাৰটো যে গুচি গৈছিলে যে সেই ইনচিডেণ্টটো কি বুলি কোৱা হয় মহাবিনিশ কামনা বুলি কোৱা হয় তেওঁ কেতিয়া গৈছিলে 29 years of old ঠিক আছে নে তেওঁ 29 বছৰ বয়সত ঘৰ এৰি পেলাই ক'লৈ গৈছিলে তেওঁ ঘৰ এৰি পেলাই গৈছিলে যে তেওঁ জ্ঞানৰ সন্ধানতে কৰিলে ঘৰ এৰি পেলাই গৈছিলে আৰু এই ডিপাৰ্চাৰ যিটো সময় ন এই ডিপাৰ্চাৰটো কি বুলি কোৱা হয় তোমাৰ মহাবিনিশ কামনা বুলি কোৱা হয় এইখিনিলে কাৰোবাৰ কিবা দৰ আছে নেকি কোৱা এইখিনিলৈকে বুজি নোপোৱা আছা নেকি এইখিনিলৈকে ধুনীয়াকৈ বুজি পাইছা এইখিনিলৈকে হ'ব ধুনীয়াকৈ বুজি পাইছা ওকে তাৰপাছত তেওঁ কৰিলে 29 years যেতিয়া গুচি গৈ পেলাই তেওঁৰ দুজন গুৰু শৰণাপন্ন হ'ল তেওঁৰ দুজন গুৰুৰ লগ লাগিলে তেওঁ কি কৰিলে দুজন গুৰুৰ ওচৰত পালেগে গুৰু 1 নম্বৰ গুৰুৱে তেওঁক পঢ়ালে সাংখ্য দৰ্শন হয়নে সংখ্যা দৰ্শন পঢ়ালে হয়নে চ' তেওঁৰ নাম কি আছিলে তোমাৰ আলাৰা কি আছিলে আলাৰা কালামা ওকে আলাৰা কালামা বুলি এজন গুৰুক লগ পালে ইয়াক পালে আলাৰা কালামা বুলি এজন গুৰুক লগ পালে হয়নে সেকেন্ড এজন গুৰুৱে তেওঁক শিক্ষা দিব সব দুজন গুৰুৱে তেওঁক শিক্ষা দান কৰে হয়নে এজনৰ নাম কি তোমাৰ ৰামাপুত্ৰ ওকে ৰামাপুত্ৰ বুলি এজন গুৰুৱে তেওঁক কি কৰিলে এই দুজন গুৰুৱে তেওঁক শিক্ষা দান কৰিলে আৰু শিক্ষা দান কৰাৰ পাছত তেওঁ সাৰনাথলৈ গ'ল হয়নে সাৰনাথত গৈ পেলাই তেওঁ 6 বছৰ তপস্যা কৰিলে হয়নে সাৰনাথত গৈ তেওঁ 6 বছৰ তপস্যা কৰিলে চ' তপস্যা কৰিবলৈ যাওঁতে তেওঁ কি হ'ল এক ছেকেণ্ড ওকে তেওঁ তপস্যা কৰিবলৈ যাওঁতে দেখিলে যে তেওঁ জ্ঞান প্ৰাপ্তি কৰা নাই তেওঁ জ্ঞান প্ৰাপ্ত হোৱা নাই তেওঁ মানে জ্ঞান লাভ কৰা নাই সেই তেতিয়ালৈকে ঠিক আছে চ' তেওঁ ক'ত গ'ল সাৰনাথত তেওঁ জ্ঞান প্ৰাপ্ত কৰিলে নে সাৰনাথত তেওঁ জ্ঞান প্ৰাপ্ত নাই কৰা তাত কেইবছৰ কৰিলে তোমাৰ 6 years চ' 6 years তপস্যা কৰাৰ পাছত এগৰাকী মাইকী মানুহে তেওঁ ক'লে যে আমি বিনাখন তেনেকৈ মানে বজাব লাগে যে আমি বেছি স্পীড বজাব নালাগে যাতে
এই তাৰ ছিগি যা বিনাখনৰ আৰু সিমানো লাহে লাহে বজাব নালাগে যে একেবাৰে শুৱে নুঠে বুজিছেনে চ' এইবিলাক কথা গম পাই পেলাই যে এই মানে সেই কথাটোৰ পৰা বুদ্ধদেৱ অনুধাৱন কৰিলে যে মই ভুল জেগাত আছো নেকি হয়নে তাৰপৰা তেওঁ ক'লৈ গ'ল তাৰপৰা গয়ালৈ গ'ল তাৰপৰা তেওঁ ক'লো তোমাৰ গয়ালৈ গ'ল আৰু গয়াত গৈ পেলাই তেওঁ কৰিলে জ্ঞান লাভ কৰিলে তেওঁ ক'ত গৈ জ্ঞান লাভ কৰিলে তেওঁ গয়াত গৈ পেলাই তেওঁ কৰিলে জ্ঞান লাভ কৰিলে ঠিক আছে নে চব বুদ্ধদেৱৰ বিষয়ে চাই আছো আমি তেওঁ ক'ত জ্ঞান লাভ কৰিলে গয়াত হয়নে গয়াত কি কৰিলে বুদ্ধদেৱে জ্ঞান লাভ কৰিলে এইখিনিকে বুজি পাইছা কি হ'ল তেওঁ বুদ্ধদেৱে গয়াত গৈ ছমাহ তপস্যাৰ পাছত গৈ জ্ঞান লাভ কৰিলে তেওঁ প্ৰথম চাৰমান ক'ত দিছে আৰু জ্ঞান লাভ কৰা ইনসিডেন্টটো কি বুলি কয় যেনেকৈ ডিপাৰ্চাৰটো ক'লে এটা নাম কি বুলি ক'ব তোমাৰ জ্ঞান লাভ কৰাটো নিৰ্বাণা বুলি ক'ব কি বুলি ক'ব তোমাৰ নিৰ্বাণা বুলি ক'ব চ' কিমান বয়সত নিৰ্বাণা পাইছে কিমান বয়সত নিৰ্বাণা পাইছে কোৱাচোন চ' কি কৈছে তেওঁ 35 এজ অফ ইয়েৰ তেওঁ 35 এজত ওকে 35 ইয়েৰ্ছত তেওঁ কি পালে তেওঁ নিৰ্বাণা পালে হয়নে নিৰ্বাণা মানে জ্ঞান নিৰ্বাণা নিৰ্বাণা মানে কি জ্ঞান লাভ কৰিলে ওকে এনলাইটেনমেন্ট হল ওকে এনলাইটেনমেন্ট হল এনলাইটেনমেন্ট ওকে জ্ঞান লাভ কৰিলে কেতিয়া জ্ঞান লাভ কৰিলে তেওঁ 35 years of old হয় না 35 years ঠিক আছে না 25 বছৰ বয়সত তেওঁ জ্ঞান লাভ কৰিলে ঠিক আছে না ক'ত কৰিলে তেওঁ গয়া হয় না ক'ত গ'ল তেওঁ গয়া ক'ত গয়া বোধ গয়া হয় না বোধ গয়াত কৰিলে আৰু তেতিয়াৰ পৰা তেওঁৰ নামটো কি হ'ল তোমাৰ বুদ্ধ হ'ল তেতিয়াৰ পৰা তেওঁৰ নামটো কি হ'ল তোমাৰ বুদ্ধ হ'ল মানে বহাগৰ পূৰ্ণিমাৰ দিনা মানে বৈশাখা পূৰ্ণিমা বুলি কয় ঠিক আছে না বৈশাখা পূৰ্ণিমাৰ দিনা কি হ'ল তোমাৰ বৈশাখা পূৰ্ণিমাৰ দিনা কি হ'ল তোমাৰ তেওঁ জ্ঞান লাভ কৰিলে ঠিক আছে না তেওঁ কি কৰিলে জন্ম এদিন পূৰ্ণিমাৰ দিনা হৈছে জ্ঞান লাভ কৰোঁছেও মানে পূৰ্ণিমাৰ দিনা হৈছে হয়নে চ' তেওঁ যিদিনা মৃত্যু হ'ব সেইদিনা পূৰ্ণিমাৰ দিনাই তেওঁ মৃত্যু হ'ব এইখিনিলে কাৰো একো দিগদাৰ পোৱা নাই ঠিক আছে এইখিনিলে হয় ওকে চ' তেওঁ ফাৰ্ষ্ট চাৰ্মন মানে তেওঁ জ্ঞান লাভ কৰাৰ পাছত চাবা দেই তেওঁ যেতিয়া জ্ঞান লাভ কৰিবলৈ গৈছে ন ইমান দিন তপস্যা কৰি ঘূৰি ফুৰিছে তেওঁৰ লগত 5 জন তেওঁৰ শিষ্য আছিলে মানে তেওঁলোকৰ ঋষি আছিলে চ' তেওঁলোকে লাষ্টত এৰি দিলে বুদ্ধদেৱক যে ইমান দিন তপস্যা কৰিলে বোলে এজন কোনো ধৰণৰ মহামানৱ নহয় চাগে ঠিক আছে মানে একো ধৰণৰ কি কেলে জ্ঞান লাভ কৰা নাছিল গুচি আহিলে চ' তেওঁ সাৰনাথতে তাৰমানে যেতিয়া সাৰনাথত যেতিয়া আছিলে ন সাৰনাথত থাকোঁতে তেওঁ লগৰখিনি আছিলে চ' লগৰ কেইজনে কি কৰিলে তেওঁক বৰ এটা পাত্তা নিদিলে সেই সময়ত ঠিক আছে নে চ' তেওঁ ক'লৈ আহিলে তেওঁ আহি পেলাই ক'ত জ্ঞান লাভ কৰিলে তেওঁ বোধ গয়াত আহি পেলাই মানে জ্ঞান লাভ কৰিলে আৰু বোধ গয়াত যেতিয়া জ্ঞান লাভ কৰিলে এনলাইটেড হ'ল তেতিয়া তেওঁ ঘূৰি গ'ল সাৰনাথলৈ ঘূৰি গৈ পেলাই তেওঁ যিজন আছিলে ন আগত 5 জন ঋষি আছিলে যে চ' সেইজনৰ মুখৰ আগত গৈ তেওঁ প্ৰথম চাৰমন দিলে মানে তেওঁ প্ৰথম কি কৰিলে জ্ঞান দিলে হয় না চ' প্ৰথম তেওঁ জ্ঞান দিলে চ' এইটো কি বুলি কয় চাৰমন বুলি কয় ঠিক আছে না চাৰমন বুলি কয় আৰু এই ফাৰ্ষ্ট চাৰমনটো কি বুলি কয় ফাৰ্ষ্ট চাৰমনটো তেওঁ ক'ত দিলেগে ফাৰ্ষ্ট চাৰমনটো ক'ত দিলেগে তেওঁ গৈ পেলাই সাৰনাথত দিলেগে ফাৰ্ষ্ট চাৰমন ওকে ফাৰ্ষ্ট চাৰমন গৈ ক'ত দিলেগে তেওঁ সাৰনাথত দিলেগে ওকে সাৰনাথত কাৰ আগত দিলেগে তেওঁ 5 জন যে আগত যে আছিলে লগৰ যে 5 জন এই লগৰ কিজনৰ লগত দিলে হয় না 5 চেইন যে আছিলে 5 চেইন এই কিজনৰ আগত তেওঁ গৈ প্ৰথম কি দিলেগে তেওঁ প্ৰথম বাণী শুনালেগে তেওঁ জ্ঞানৰ প্ৰথম কি কৰিলেগে ভাষণ দিলেগে হয় না তেওঁ জ্ঞান দিলেগে ওকে আৰু সেই ঘটনাটো কোৱা হয় তোমাৰ ধৰ্মচক্ৰ পৰিৱৰ্তন বুলি কোৱা হয় ধৰ্মচক্ৰ পৰিৱৰ্তন বুলি কয় ঠিক আছে না তেওঁ যে প্ৰথম গৈ পেলাই যে সাৰনাথত গৈ যে তেওঁ বাণী শুনালেগে সেই ঘটনাটো কি বুলি কয় সম্পূৰ্ণ ধৰ্মচক্ৰ পৰিৱৰ্তন বুলি কয় এইখিনিলে কিবা ডাউট আছে নে ফাৰ্ষ্ট চাৰমন কেতিয়া দিলে বুদ্ধদেৱে গৈ পেলাই ক'ত দিলেগে সাৰনাথত গৈ দিলে কি দিলেগে ফাৰ্ষ্ট চাৰমন দিলেগে ঠিক আছে তেতিয়া তেওঁ আচৰিত হৈ গ'লে বুদ্ধদেৱ এনেকুৱা প্ৰথমে গম পাইছা নাই তেওঁক এই মানে ইগনোৰ কৰিব ল'লে কাক বুদ্ধদেৱক ইগনোৰ কৰিব ল'লে যেতিয়া তেওঁ গৈছিলে তেওঁলোকৰ ওচৰলৈ তেওঁলোকে পাত্তাই দিবলৈ বিচৰা নাই যে কোন আহিছে বোলে আকৌ আগৰ বুদ্ধ আহিছে তেতিয়া কৈছে বুদ্ধদেৱে চোৱা মোৰ ফালে ঘূৰি চোৱা মই আগৰ বুদ্ধ নহয় মই এতিয়া বেলেগ যেতিয়া ঘূৰি চাই দেখিলে যে এইজন দেখোন ভগৱান তেতিয়াই সকলো আহি পেলাই সেৱা কৰিছে হয়নে কৈছে যে আমাক ক্ষমা কৰি দিব আমাৰ ভুল হৈ গ'ল ঠিক আছে নে ভুল হৈ গ'ল ওকে হ'ব এইখিনিকে ওকে চ' তেওঁ মেটেৰিয়েল বডি কেতিয়া মানে এৰি থৈ গ'ল আমাৰ পৃথিৱীত তেওঁ মেটেৰিয়েল বডি কেতিয়া এৰি থৈ গ'ল তাৰমানে তেওঁ কেতিয়া মৃত্যু হৈছিলে তোমাৰ 483 BC হয়নে তেওঁ মৃত্যু হৈছিলে হয়নে 483 BC তেওঁ মৃত্যু হৈছিলে ডেথ বুলি লিখিবলৈ ভালেই নালাগে হয়নে আমি এইটো কি বুলি লিখিম তেওঁ মেটেৰিয়েল বডি লিফ্ট
ভালকৈ লিখোঁ ডেট বুলি লিখিবলৈ ভাল নালাগে হয়নে হি লেফ্ট his material body in 483 BCE আৰু ক'ত আহিছিলে ইউপিৰ ক'ত তোমাৰ কুশীনগৰত ইউপিৰ কুশীনগৰত তাই কৈছিলে তেওঁ মেটেৰিয়েল বডি লেফ্ট কৰিছিলে মানে তেওঁ মহাপৰিনিৰ্বাণ হৈছিলে তেওঁ কৈছিল তোমাৰ পৰিনিৰ্বাণ হৈছিলে তেওঁ কৈছিল তোমাৰ পৰিনিৰ্বাণা হৈছিলে ঠিক আছে তেওঁ যেতিয়া মৃত্যু হোৱাটো কি বুলি কয় পৰিনিৰ্বাণা বুলি কয় কি বুলি কয় পৰিনিৰ্বাণা বুলি কয় পৰিনিৰ্বাণা তেওঁ কি কৰিছিলে সেই তিথিটো কি বুলি কোৱা হয় তোমাৰ তেওঁ যিদিনা ঢুকাইছিলে কি বুলি কোৱা হয় পৰিনিৰ্বাণা বুলি কোৱা হয় তেওঁ কেনেকৈ ঢুকাইছিলে গম পাওঁ নে আমি তেওঁ কি কৰিছিল তোমাৰ মানে পয়জনাছ কাঠফুলা খুৱাই দিয়া হৈছিলে তাৰ মানে পয়জনাছ কাঠফুলা খুৱাই দিয়া হৈছিলে ঠিক আছে এখিলৈকে বুজি পোৱা হৈছে হয়নে এখিলৈকে বুজি পাইছা নাই পানী অকণ খাই লৈছোঁ দেই কি ক'লে এইটো পৰিনিৰ্বাণা বুলি কোৱা হয় হয়নে তেওঁ কৈছিলে যে তেওঁ ভগৱান নাই বুলি কৈছিলে তেওঁ শূন্যবাদত বিশ্বাস কৰিছিলে তেওঁ ভগৱানৰ ওপৰত বিশ্বাস কৰাই নাছিলে হয়নে তেওঁ কৈছিলে যে সকলো গোটেই পৃথিৱীখন দুখেৰে ভৰা হয়নে কি কৈছিলে তেওঁ যে গোটেই পৃথিৱীখন কি কৈছিলে তেওঁ দুখেৰে ভৰা বুলি কৈছিলে তেওঁ কৈছিলে যে দ্য ৱৰ্ল্ড ইজ ফুল অফ সৰো তেওঁ কৈছিলে কি কৈছিলে তেওঁ কৈছিলে যে দ্য ৱৰ্ল্ড ইজ ফুল অফ সৰো বুলি কৈছিলে গোটেই সংসাৰ দুখেৰে ভৰা দ্য ৱৰ্ল্ড ইজ ফুল অফ সৰো বুলি কৈছিলে তাৰমানে কি সংসাৰ দুখেৰে ভৰা বুলি কৈছিলে মানে দুখ তাৰমানে কি দুখ সংসাৰ দুখেৰে ভৰা তাৰমানে কি দুখ 2 নম্বৰত কি কৈছে তেওঁ আৰু ইয়াৰ এই দুখৰ বোলে কাৰণ হ'ল কি আশা মানে এই কি তেওঁ যে ৱৰ্ল্ড ইজ ফুল অফ কি আছে সৰো আৰু দ্য কজ অফ সৰো ইজ ডিজায়াৰ দ্য কজ অফ সৰো ইজ কি কৈছে তেওঁ দ্য কজ এই দুখৰ কাৰণ কি দ্য কজ অফ সৰো ইজ ডিজায়াৰ হিউমেনৰ আশা হয়নে হিউমেনৰ আশা ইচ্ছা কি হ'ল তোমাৰ দুখৰ কাৰণ বুলি কৈছিলে কি বুলি কৈছিলে দুখৰ কাৰণ বুলি কৈছিলে হয়নে ইয়াক কোৱা হয় সমুদয়া ইয়াক কি বুলি কোৱা তোমাৰ সমুদয়া কি বুলি কোৱা হয় তোমাৰ সমুদয়া কি হৈছে তেওঁ কি কৈছিলে যে তেওঁ কেইটামান নীতি দিছিলে আৰু সেই নীতি চাৰিটা কি হ'ল তোমাৰ দ্য ৱৰ্ল্ড ইজ ফুল অফ সৰো সংসাৰ দুখেৰে ভৰা আৰু এই দুখৰ কাৰণ হ'ল আমাৰ আশা যদি তুমি এই আশাক তুমি যদি দুখৰ পৰা পৰিত্ৰাণ পাব খোজা তুমি কি কৰিব লাগিব তুমি তোমাৰ তুমি যদি দুখৰ পৰা পৰিত্ৰাণ পাব খোজা তুমি কি কৰিব লাগিব তোমাৰ ডিজায়াৰ ওপৰত কণ্ট্ৰল কৰিব লাগিব তুমি কি কৰিব লাগিব তুমি ডিজায়াৰ ওপৰত কণ্ট্ৰল কৰিব লাগিব তুমি ডিজায়াৰ ওপৰত কণ্ট্ৰল কৰা হয়নে কণ্ট্ৰল কৰা কি হ'ব তুমি ডিজায়াৰ ওপৰত কণ্ট্ৰল কৰা DESIRE হয়নে ডিজায়াৰ ওপৰত কণ্ট্ৰল কৰা তাক কৈছে কিবা নিৰোধ কৰা হয়নে নিৰোধা ইয়াক কোৱা হয় তোমাৰ নিৰোধা বুলি কোৱা হয় কি বুলি কোৱা হয় নিৰোধা তুমি যদি দুখৰ পৰা পৰিত্ৰাণ পাব খোজা তুমি তোমাৰ আশা কি কৰা তুমি কণ্ট্ৰল কৰা ঠিক আছে নে তাৰপৰা সোধা হৈছিল যে এইকেইটানো কেনেকৈ কণ্ট্ৰল কৰিব পৰা যাব এইকেইটা কেনেকৈ কণ্ট্ৰল কৰিব পৰা যাব তেতিয়া তেওঁ কৈছিলে যে তুমি যদি এইকেইটা কণ্ট্ৰল কৰিব খোজা তুমি অষ্টাংগ মাৰ্গ কি কৰা তুমি ফ'ল' কৰিব লাগিব কি ফ'ল' কৰিব লাগিব অষ্টাংগ মাৰ্গ এই অষ্টাংগ মাৰ্গ কি তেওঁ 8 ফ'ল্ডৰ এটা নীতি দিছিলে 8 ফ'ল্ড পাঠ হয়নে তেওঁ এই 8টা তেওঁ নীতি কৈছিলে সেই 8টা নীতিৰ বিষয়ে চাব লাগিব আছে পৰে চাম ঠিক আছে নে কিন্তু তেওঁ ৰাইট ভিউ ৰাইট ডিচিশ্যন হয়নে ৰাইট তোমাৰ যিখিনি এতিয়া কৈছিলে মানে ৰাইট স্পীচ তেনেহ'লে শুদ্ধ কথা কোৱা ভাল কথা কোৱা হয়নে চুৰ নকৰিবা এইবিলাক তেওঁ কিছুমান কথা কোৱা হৈছে সেইখিনি পাছত বেলেগকৈ ডিটেইলকৈ চাম হয়নে এতিয়া আমাক ইমান এটা দৰকাৰ নাই সেইকেইটা এইখিনি আমাক দৰকাৰ আছে সেইকাৰণে আমি চাই লৈছোঁ হয়নে তেনেহ'লে 8টা মাৰ্গ কথা কৈছিলে 8 মাৰ্গ এই অষ্টম মাৰ্গৰ কথা কৈছিলে এই অষ্টম মাৰ্গৰ দ্বাৰা কি কৈছিলে তেওঁ এই অষ্টাংগ হয়নে অষ্টাংগ মাৰ্গৰ দ্বাৰা কৈছিলে যে তুমি যদি এই 3টা যদি পালন কৰিব খোজা তুমি এই অষ্টম মাৰ্গক কি কৰিব তুমি ফ'ল' কৰিব লাগিব এইখিনিলৈকে কাৰো দিগদাৰ নাই এইখিনিলৈকে কাৰো দিগদাৰ আছে নেকি তাৰ প্ৰিয় শিষ্যজনৰ নাম কি বুদ্ধদেৱৰ প্ৰিয় শিষ্যজনৰ নাম কি তেওঁৰ প্ৰিয় শিষ্য কোন আছিলে প্ৰিয় শিষ্য তোমাৰ আনন্দ হয়নে আনন্দ
তেওঁ কোন হয় আনন্দ কোন হয় তেওঁ প্ৰিয় শিষ্য হয় তেওঁ কিছুমান লিটাৰেচাৰ বৌদ্ধ ধৰ্মৰ লগত জড়িত কিছুমান লিটাৰেচাৰ কি হ'ব লিটাৰেচাৰ মানে কি সাহিত্য হয়নে সাহিত্য তেওঁ ধৰ্মৰ লগত জড়িত কিছুমান সাহিত্য বৌদ্ধ ধৰ্মৰ লগত জড়িত কিছুমান সাহিত্য যেনে কি হ'ব তোমাৰ ত্ৰিপিটক হয়নে ত্ৰিপিটক হয়নে ত্ৰিপিটক মানে কি তিনিখন পিটক সোমাই আছে হয়নে ইয়াত তিনিখন পিটক সোমাই আছে কি ইয়াৰ এক নম্বৰ পিটক কি হ'ল তোমাৰ অভিধাম্য পিটক ফাৰ্ষ্ট আহিব তোমাৰ চুতা পিটকা 2 নম্বৰ হৈ গ'ল তোমাৰ চুতা পিটকা বিনয় পিটকা আৰু হৈ গ'ল তোমাৰ 3 নম্বৰখন কি হ'ব তোমাৰ অভিধাম্য পিটকা হয়নে অভিধাম্য পিটকা ৰাইট অভিধাম্য পিটকা হৈ গ'ল এই তিনিখন কি পিটকা হয় হয়নে ত্ৰিপিটকা ওকে ত্ৰিপিটকা এটা কি হয় বুদ্ধ ধৰ্মৰ এইখন কি হয় পবিত্ৰ গ্ৰন্থ হয় হয়নে ওকে এইখিনিকে ঠিকে আছে বদ্ধম চৰণম গচ্ছামি ধম্মম চৰণম গচ্ছামি আৰু সংঘম চৰণম গচ্ছামি হয়নে সকলোতকৈ পাৱাৰফুল মন্ত্ৰটো কি বাৰু বাইকবিলাকত যে লগাই থয় দীঘলকৈ ফ্লেগ কেইখনমান টিবেটান ফ্লেগ থাকে যে পাহৰি নাপা দিয়া ওকে চ' কি হয় তোমাৰ এই পিটকা কেইখনৰ ভিতৰত আটাইতকৈ ডাঙৰ পিটকাখনৰ নাম কি আৰু এইবিলাক কি ভাষাত লিখা আছে এইবিলাক তোমাৰ পালি ভাষাত লিখা হৈছে হয়নে কি ভাষাত লিখা আছে বুলি কি হ'ব তোমাৰ আনচাৰটো ইয়াৰ পালি ভাষাত লিখা আছে ওকে পালি লেংগুৱেজত লিখা হৈছে সবতকৈ ডাঙৰ পিটকাখনৰ নাম কি তোমাৰ চুতা পিটকা তোমাৰ সবতকৈ কি হয় ডাঙৰ পিটকা আৰু ইয়াত কি আছে তোমাৰ বৌদ্ধদেৱৰ চাৰ্মন যিখিনি তেওঁ বাণীবিলাক যে কৈ ফুৰিছিলে যে সেই কৈ ফুৰা বাণীখিনিৰ কথা আছে হয়নে সবতকৈ ডাঙৰ পিটকা কি চুতা পিটকা লাৰ্জেষ্ট পিটকা ওকে চুতা পিটকা তোমাৰ কি হ'ব তোমাৰ লাৰ্জেষ্ট পিটকা এমং অল দিছ পিটকাছ ওকে লাৰ্জেষ্ট পিটকা আৰু ইয়াত তোমাৰ কি আছে তোমাৰ কালেকশ্যন কি আছে তোমাৰ কিহৰ কালেকশ্যন আছে ইয়াত তোমাৰ আছে কালেকশ্যন অফ কি বৌদ্ধ চাৰ্মন হয়নে তেওঁ যিবিলাক বাণী দিছিলে ন চাৰ্মনবিলাক যে কৈছিলে তেওঁ চাৰ্মনবিলাকৰ কি হৈছে তেওঁ ইয়াত সম্পূৰ্ণৰূপে উল্লেখ আছে এইবিলাক বাণীবদ্ধ কৰা হৈছে ওকে তাৰপৰা তোমাৰ বিনয় পিটকা এই বিনয় পিটকা তোমাৰ ধৰ্মত কেনেকৈ প্ৰৱেশ কৰিব লাগিব এই ধৰ্মৰ যিবিলাক মনেষ্ট্ৰিক ডিচিপ্লিন আছে হয়নে চ' মনেষ্ট্ৰিক ডিচিপ্লিন বিষয়ে কৈছে তোমাৰ বিনয় পিটকাত আছে কৈছে বিনয় পিটকা ওকে এই বিনয় পিটকাত কি আছে বিনয় পিটকা কি আছে তোমাৰ ধৰ্মত কিদৰে প্ৰৱেশ কৰা হ'ব ধৰ্মত প্ৰৱেশৰ নিয়ম আছে ধৰ্মত প্ৰৱেশৰ নিয়মৰ লগতে কি আছে তোমাৰ ইয়াত যিবিলাক তোমাৰ কি আছে কি বুলি কয় পিছত মনেষ্টিক ওকে মনেষ্টিক যিবিলাক ডিচিপ্লিন আছিলে ন মনেষ্টিক ডিচিপ্লিনছখিনি আছে নে এই কেনেকৈ হ'ব গোটেই নিয়ম কানুনখিনি কি আছে তোমাৰ বিনয় পিটকাত লিখা আছে তাৰপৰা তোমাৰ অভিধাম পিটকা এই অভিধাম পিটকা আছে তোমাৰ ফিলচফিকেল এক্সপ্লেনেশ্যন অফ কি বুদ্ধিষ্ট ৰিলিজনৰ ফিলচফিকেল এক্সপ্লেনৰ বিষয়ে লিখা আছে ওকে ক'ত আছে তোমাৰ এখন কি লাষ্টৰ পিটকাখন নাম কৈছে তোমাৰ অভিধাম পিটকা অভিধাম্য পিটকা এই অভিধাম্য পিটকাত তোমাৰ কি আছে ক'লে এই অভিধাম্য পিটকা কি আছে বুলি ক'লে ইয়াত কি আছে ইয়াত তোমাৰ যিবিলাক তোমাৰ ফিলচফিকেল explanation of কি বুদ্ধিষ্ট ৰিলিজনৰ যিবিলাক ফিলচফিকেল যিবিলাক কথা আছে ন যিবিলাক দাৰ্শনিক কথা আছে ন এই দাৰ্শনিক কথাসমূহ ক'ত লিখা আছে তোমাৰ অভিধাম্য পিটকাত উল্লেখ আছে এইখিনিকে কাৰো একো ডাউট নাই এইখিনি পৰীক্ষাত অহা এইখিনি আছে বেলেগ আছে আৰু এইখিনি আমি চাম লাহে লাহে হ'লে চ' তেওঁ কেতিয়া মৃত্যু হৈছিল তেওঁ কাঠফুলা খুৱাই পেলাই তেওঁক কৈছিলে জৈন ধৰ্মৰ এটা ঠাইত এডোখৰ জৈন ধৰ্মৰ ঠাই তোমাৰ বাবাপাৰী বুলি কয় ওকে সেই বাবাপাৰীত যাওঁতে তেওঁক জৈন ধৰ্মৰ এজন মানুহে তেওঁক কৰিলে কাঠফুলা খুৱাই দিলে কাঠফুলা খুৱাই দিয়াৰ পাছতে তেওঁ কি হ'ল মানে লাহে লাহে তেওঁ মৃত্যুবৰণ হ'ল প্ৰায় 10 দিনৰ ভিতৰত তেওঁ মৃত্যুবৰণ ঘটিছিলে হয়নে তেওঁ মানে পৰিনিৰ্বাণ হৈছিল ওকে চ' তেওঁ যেতিয়া মৃত্যু হ'ল তেওঁ মৃত্যু হোৱাৰ পাছত এক ছেকেণ্ড ওকে তেওঁ যেতিয়া মৃত্যু হ'ল তেওঁ মৃত্যু হোৱাৰ পাছত তেওঁ যিবিলাক
কাহিনীবিলাক তেওঁৰ ধৰ্মৰ যিবিলাক ৰীতি নীতি তেওঁৰ ধৰ্মীয় জ্ঞানসমূহটো এতিয়া কি হ'ব গুচি যাব হয়নে এই ধৰ্মীয় জ্ঞানসমূহ সংৰক্ষণ কৰিবৰ কাৰণে বহুত তেওঁ মৃত্যু হোৱাৰ পাছতে পাছৰ মানুহখিনিয়ে তেওঁ যিখিনি আছিলে ন তেওঁ শিষ্যসকলে কি কৰিলে তেওঁ ভাবিলে যে তেওঁলোকে যে আমি কি হ'ব আমি বুদ্ধিষ্ট কাউন্সিল পাতিব লাগে হয়নে আমি বুদ্ধিষ্ট কাউন্সিল পাতিব লাগে আৰু তাক আমি আলোচনা কৰিব লাগে চ' কি হ'ল তাৰ পৰা বুদ্ধিষ্ট কাউন্সিলৰ জন্ম হ'ল তাৰ পৰা কি জন্ম হ'ল তোমাৰ বুদ্ধিষ্ট কাউন্সিলৰ জন্ম হ'ল চ' বুদ্ধিষ্ট কাউন্সিল মানে কি মানে কি হ'ব তোমাৰ সমিতি হয় না বুদ্ধিষ্ট সমিতি গঠন হ'ল হয়নে প্ৰথম সমিতি কেতিয়া হ'ল তোমাৰ 483 BC 483 BC এইখিনি আমি আগতে পঢ়া হৈ গ'ল মানে 483 BC প্ৰথমখন হ'ল সেকেণ্ডখন কেতিয়া হ'ল সেকেণ্ডখন কেতিয়া হ'ল তোমাৰ 383 BC আৰু 255 BC হয়নে 383 BC 383 BC সেকেণ্ডখন কাউন্সিল অনুষ্ঠিত হ'ল থাৰ্ডখন কাউন্সিল তোমাৰ অনুষ্ঠিত হ'ল 255 BC 255 BCE বা BCE বা BC একেটাই কথা হয়নে 4 নম্বৰ কি হ'ল তোমাৰ ফাৰ্ষ্ট সেঞ্চুৰী হয়নে ফাৰ্ষ্ট সেঞ্চুৰী হ'ল ফাৰ্ষ্ট সেঞ্চুৰী স্পেলিং কি হ'ল CENTURY ওকে ফাৰ্ষ্ট সেঞ্চুৰী মানে 72 AD মানতে এই গঠিত মানে এই 4 নম্বৰখন সংগঠিত হ'ল ওকে বেছি স্পিড কৈছো আজি তাৰ কাৰণ আছে তোমালোকে স্লো কৰি ল'বা ঠিক আছে নে ওকে মই যিমান পাৰো সিমান কম সময়ত বহুতখিনি কম বিচাৰো সেইকাৰণে মই স্পিড কম ৰাইট 483 BC কি হ'ল তেওঁ প্ৰথমখন কি হ'ল তোমাৰ বুদ্ধিষ্ট কাউন্সিল অনুষ্ঠিত হ'ল আৰু এখন ক'ত হ'ল তোমাৰ ৰাজাগৃহ ক'ত আমি এইখিনি আগতে পঢ়িছো হয় নাই ক'ত হ'ল তোমাৰ ৰাজাগৃহত হ'ল ৰাজাগৃহ আৰু ৰাজাগৃহ কি হয় আমি জানো এইবিলাক আকৌ নুসুধিবা কোনজন ৰজাৰ দিনত হৈছিলে অজাতশত্ৰু দিনত হৈছিলে হয় নাই সেকেণ্ডখন হৈছিলে তোমাৰ সেকেণ্ডখন হৈছিলে বৈশালী থাৰ্ডখন পাটলিপুত্ৰ সেকেণ্ডখন তোমাৰ বৈশালী থাৰ্ডখন পাটলিপুত্ৰ এইখিনি আগতে পঢ়ি থোৱা আছে হয়নে নহয় আৰু এইখন কৈছে তোমাৰ কুণ্ডলবন জম্মু কাশ্মীৰ ইফালে হয়নে তোমাৰ কুণ্ডলবন আছিল ওকে চ' বৈশালীত যিখন বুদ্ধিষ্ট কাউন্সিল হৈছিলে সেই মত ৰজা কোন আছিলে তোমাৰ কালাশোকা আৰু থাৰ্ডখন তোমাৰ অশোকা থাৰ্ডখন কাৰণে তোমাৰ অশোকৰ দিনত হৈছিলে হয়নে থাৰ্ডখন কাৰণে হৈছিলে তোমাৰ অশোকৰ দিনত হৈছিলে আৰু ফ'ৰ্থখনৰ ৰজা কোন আছিলে ফ'ৰ্থখন আমাৰ ৰজা কোন আছিলে কি আছিলে সেকেণ্ড অশোক যাক আমি কনিষ্ক বুলি কওঁ হয়নে সেকেণ্ড অশোক কাৰ দিন হৈছিলে কনিষ্ক এজন কনিষ্ক কি বুলি কোৱা হয় তোমাৰ সেকেণ্ড অশোক বুলি কোৱা হয় সেকেণ্ড অশোকা সেকেণ্ডজন অশোকাৰ দিনত কি হয় তোমাৰ ফাৰ্ষ্টখন হৈছিলে ওকে লাষ্টখন হৈছিলে ঠিক আছে বুজি পাইছা ওকে চ' এতিয়া কোৱা এইখন প্ৰথমখনৰ সময়ত প্ৰিষ্ট কোন আছিলে মানে সভাপতি কোন আছিলে এই অজাত শত্ৰুসমূহ যিখন এটা সভাপতি কোন আছিলে পণ্ডিত কোন আছিলে মহাকাশ্যপা এইবিলাক কোৱা আছে আগতে মহাকাশ্যপা সেকেণ্ডজন কোন আছিলে সেকেণ্ডখনৰ প্ৰেচিডেণ্ট কোন আছিলে সাবাকমি হয়নে সাবাকমি থাৰ্ডখন মাগালিপুত্ৰ হয়নে এই স্পেলিংটো ভুল হৈ বাৰে মাগালিপুত্ৰ তিছা বুলি কয় হয়নে মাগালিপুত্ৰ তিছা বুলি কয় কি বুলি কয় মাগালিপুত্ৰ তিছা বুলি কয় ওকে আৰু একেবাৰে শেষৰখনৰ এই কোন আছিল তোমাৰ শেষৰখনৰ কোন আছিলে জলদি নহয় বাসুমিত্ৰ হয়নে কি আছিলে বাসুমিত্ৰ আছিলে হৈ গ'ল ওকে এতিয়া মোক কোৱা যে শ্ৰীলংকাৰ বিষয়ে কোনখন গ্ৰন্থত পোৱা যায় বুদ্ধিজিমৰ কোনখন গ্ৰন্থত শ্ৰীলংকাৰ বিষয়ে পোৱা যায় নাজানা মহাভামসা আৰু দিব্যাংসা
দীপবংশা এই দুখন গ্ৰন্থত কি পোৱা যায় তোমাৰ শ্ৰীলংকা শ্ৰীলংকাক তেতিয়া তোমাৰ চিলন বুলি কৈছিলে ওকে এই চিলনত কি পোৱা যায় এই শিলনত কি মানে এই শিলন মানে কি শ্ৰীলংকাৰ বিষয়ে তোমাৰ মহাভামসা আৰু দীপভামসাত পোৱা যায় হবনে এইখিনিকে আমি ক্লাছটো ষ্টাৰ্ট কৰিছো থ্যাংক ইউ দিনে পঢ়ি থাকা আমি নেক্সট ক্লাছত আমি জেনিজিম পঢ়িম জেনিজিম পঢ়াৰ আগতে বুদ্ধিজিম শেষ কৰিবলৈ আছে চিন্তা কৰিব নালাগে ইয়াৰ ৰিলিজিয়াছ গোটেই কাৰণখিনি কৰিবলৈ আছে বহুতখিনি আছে আমি ডিপলি চাম ইয়াত ঠিক আছে থ্যাংক ইউ